কিডনী আমাৰ শৰীৰৰ আচলতে এটা অতিশয় গুৰুত্বপূৰ্ণ আৰু দৰকাৰী আচলতে অংগ আৰু কিডনীৰ যদি আমাৰ মানে অসুবিধা আৰম্ভ হয়, কিডনী যদি দুৰ্বল হ'ব আৰম্ভ হয়, তেতিয়া আমি বিভিন্ন সমস্যাৰ আচলতে সন্মুখীন হ'বলগীয়া হয়। শেষত গৈ বহুত লোকে ডায়েলিচিছৰ সহায় ল'ব লগা হয় আৰু কিছু লোক আচলতে তেওঁলোকে কিডনী সলাব বা কিডনী ট্ৰান্সপ্লান্ট কৰিব লগা হয়। আজি আমি কথা পাতিম যে কিডনীৰ এই ৰোগ মানে হ'লে বা যিটো আমি কিডনী ফেইলিয়ৰ বুলি কওঁ, এই কিডনী ৰোগ হ'লে আমি কেনেকুৱা ধৰণৰ লক্ষণ আমি পাওঁ, আমি কেনেকুৱা ধৰণৰ টেষ্ট কৰাওঁ আৰু চবতকৈ দৰকাৰী যে আমি কেনেকুৱা ধৰণৰ আচলতে খোৱা লোৱাত আমি এটা মানে এটা কণ্ট্ৰল কৰিব লাগে, কেনেকুৱা খাদ্যাভ্যাস আমি ব্যৱহাৰ কৰিব লাগে বা কি বস্তু আমি এৰিব লাগে, কেনেকুৱা বস্তু আমি খাব লাগে। কাৰণ বহুত ক্ষেত্ৰত আচলতে আমি কি খাওঁ বা কি নাখাওঁ সেইটো বহুতখিনি আমাৰ ইফেক্ট কৰে আমাৰ কিডনী হেল্থৰ ওপৰত। গতিকে আমি সেইটো ছাইডত গুৰুত্ব দিয়াটো আচলতে অতিশয় দৰকাৰী হয়। আমি বিভিন্ন ধৰণৰ মেডিচিন আমি খাবলগীয়া হয় কিডনীৰ যেতিয়া নেফ্ৰলজিষ্টে বা মেডিচিনৰ ডক্টৰে যেতিয়া আমাক বিভিন্ন ধৰণৰ আচলতে তেওঁলোকে মেডিচিন দিয়ে, কিন্তু তাৰ মাজত আমাৰ খোৱাৰ মানে ডায়েটখনো আচলতে ডায়েট লিষ্টখনো বহুত দৰকাৰী। মই ডক্টৰ সন্দীপন শৰ্মা আৰু আজি আমি কথা পাতিম কিডনী ফেইলাৰ, খুব ইম্পৰ্টেণ্ট টপিক, যিটো দিনক দিনে আমাৰ সমাজত দেখা গৈছে, বাঢ়ি গৈ আছে। আজি দেখিব যে ডায়েলিচিছ কৰা ৰুমত আজি পেচেণ্টৰ ভিৰ থাকে। আজি কিডনী ডক্টৰৰ হয়তো চেম্বাৰ সন্মুখত বহুত পেচেণ্টৰ ভিৰ থাকে। আমি কাৰণ কিডনী বেয়া হোৱাৰ মেইন দুটা কাৰণ হ'ল ডায়েবেটিছ আৰু প্ৰেছাৰ, আৰু দেখা গৈছে দিনক দিনে ডায়েবেটিছ আৰু প্ৰেছাৰ আমাৰ সমাজত বাঢ়ি গৈ আছে আৰু সমান্তৰালভাৱে সেইকাৰণে ইয়াৰ এটা কমপ্লিকেশ্যন, যাক আমি ক্ৰনিক কিডনী ডিজিজ বা ৰেনেল ফেইলিয়াৰ, কিডনী ফেইলিয়াৰ, সেইটো সমান্তৰালভাৱে বাঢ়ি গৈ আছে। গতিকে এই আচল ভিডিঅ'টো আপোনালোকে ভালদৰে চাব, আৰু অকল আপোনালোক বুলি নহয়, যিসকল লোকে যদি বেমাৰত কোনোবা ভুগি আছে ভিডিঅ'টো চাব পৰা নাই, আপোনালোকে প্লিজ ভিডিঅ'টো তেওঁলোকক শ্বেয়াৰ কৰি দিব আৰু তেওঁলোকক ফৰৱাৰ্ড কৰি দিব। এটা কথাটো হ'ল যে আমি কিডনী ফেইলিয়াৰ বা আমি মেডিকেলৰ ভাষাত ক্ৰনিক কিডনী ডিজিজ বুলি কওঁ, আমি 5টা ষ্টেজত ভাগ কৰোঁ: ষ্টেজ 1, ষ্টেজ 2, ষ্টেজ 3, ষ্টেজ 4 আৰু ষ্টেজ 5। এতিয়া কথাটো হ'ল প্ৰথম 3টা ষ্টেজত জেনেৰেলি মানুহে একো ধৰণৰ লক্ষণ গম নাপায়। তেওঁলোকে হয়তো ক্ৰিয়েটিনিনটো পৰীক্ষা কৰিলে বা তেজত পৰীক্ষা কৰিলেহে ধৰা পৰে, কিন্তু লক্ষণ সেইখিনি সময়ত তেওঁলোকে একো গম নাপায়। এইটো খুব দৰকাৰী কথা। এটা ৰিপৰ্ট মতে CDC এটা ৰিপৰ্ট দিছিলে, চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল। তেওঁলোকে কৈছিলে যে অলমষ্ট 50% লোকে, 50% লোকে গমেই নাপায় যে তেওঁলোকৰ ভিতৰে কিডনী ৰোগ হৈ আছে। এইটো খুব গুৰুত্বপূৰ্ণ কথা, কাৰণ প্ৰথম 3টা ষ্টেজত বিশেষ ধৰণৰ লক্ষণ দেখা নিদিয়ে। লক্ষণ দেখা দিয়ে ষ্টেজ 4 আৰু ষ্টেজ 5-ৰ পিছত। ষ্টেজ 4 যেতিয়া আমাৰ কিডনী প্ৰায় অকল 30% কাম কৰি থাকে, মানে দুটা কিডনী তেওঁৰ ফাংচনটো, তাৰ কামটো প্ৰায় 30%, 30%তকৈ যেতিয়া কমি যায় তেতিয়া ষ্টেজ 4 বুলি কয়। আৰু এতিয়া এইটো গৈ পেলাই যেতিয়া 15% পায়, মানে দুটা কিডনী ইমানখিনিয়ে বিকল হৈ যায় যে বৰ্তমান কিডনী দুটাই 15%তকৈ কম কাম কৰি আছে, তেতিয়া ষ্টেজ 5 বুলি কয়। গতিকে খুব দৰকাৰী কথা। এটা কথাটো হ'ল লক্ষণবোৰ কেনেকুৱা। লক্ষণবোৰ প্ৰথম কথাটো হ'ল যে প্ৰথম 3টা ষ্টেজত একো লক্ষণ নাথাকে, বা যদি সাধাৰণভাৱে লক্ষণ কিবা থাকে, হয়তো গা দুৰ্বল হ'ব পাৰে, অলপ খাব ল'বৰ ইচ্ছাটো কমি যাব পাৰে, বা মানুহজন অলপ ক্ষীণাই যাব পাৰে। তো সেই উইকনেছ, ভাগৰ লগা, অলপ খাব ল'ব মন নকৰা, তেনেকুৱা ধৰণৰ লক্ষণ থাকিব পাৰে। কিন্তু যিবিলাক কিডনী ৰিলেটেড লক্ষণবোৰ, সেইবিলাক 30%তকৈ যেতিয়া কমি যাব কিডনী ফাংচন, অৰ্থাৎ ষ্টেজ 4-ৰ পৰা ধৰা পৰে। যেনে ধৰক আপোনাৰ পেচাব কমি যাব পাৰে, আপোনাৰ ভৰি ফুলিব পাৰে, আপোনাৰ চকুৰ গুৰিবোৰ ফুলিব পাৰে, তো আপোনাৰ বমিৰ ভাৱ আহিব পাৰে, বমি হ'ব পাৰে, খোৱা বোৱাৰ ইচ্ছাটো আৰু বেছি কমি যাব, স্কিনৰ খুব খুজতি হ'ব পাৰে, চুলি সৰিব পাৰে, নাৰ্ভৰ প্ৰব্লেম আৰম্ভ হ'ব, ৰাতি টোপনিত আপুনি অসুবিধা পাব পাৰে, খোজকাঢ়িলে খুব বেছি ভাগৰ লাগিব, আৰু হাত ভৰিবিলাক জিনজিনাই থাকিব, ৰাতি মাচুলৰ ক্ৰেম্পছ আৰম্ভ হ'ব পাৰে, মানে ভৰিৰ মাচুলবোৰ টানিব পাৰে, এনেকুৱা বিভিন্ন ধৰণৰ লক্ষণ দেখা দিব পাৰে। আল্টিমেটলি যেতিয়া কিডনী ফাংচন ইমানখিনি বেয়া হৈ যায় যে আপোনাৰ লেছ দেন 15% হৈ যায়, মানে এতিয়া কিডনী দুটা ইমানেই বেয়া হৈ গ'ল যে এতিয়া 15%তকৈ তলত কাম কৰি আছে, যাক আমি ষ্টেজ 5 বুলি কওঁ। সেই ষ্টেজ 5-ত পেচেণ্টৰ ইমানখিনি ধৰক লক্ষণ হৈ যায় যে শেষত তেওঁলোকে ডায়েলিচিছৰ সহায় ল'ব লগা হয়। তেওঁলোক এতিয়া কোনো ধৰণৰ মেডিচিনে মানে সম্পূৰ্ণ নিৰোগী কৰি ৰাখিব নোৱাৰা হয়। তো এইকেইটা হ'ল আমাৰ ষ্টেজৰ কথা। আমি এতিয়ালৈ গম পালোঁ যে কিডনী বেমাৰ, যে কিডনী ফেইল যিটো আমি কওঁ, কিডনী ফেইল হোৱাৰ মেইন দুটা কাৰণ হ'ল ডায়েবেটিছ আৰু প্ৰেছাৰ। আৰু ডায়েবেটিছ আৰু প্ৰেছাৰ যিহেতু সমাজত বাঢ়ি গৈ আছে লাহে লাহে, আৰু কিডনী ৰোগীৰ সংখ্যা বাঢ়ি গৈ আছে, কিডনী ৰোগৰ এই যিটো ফেইলিয়াৰৰ 5টা ষ্টেজ থাকে, প্ৰথম 3টা ষ্টেজত জেনেৰেলি একো ধৰণৰ লক্ষণ নাথাকে খুব বেছি, ষ্টেজ 4 আৰু ষ্টেজ 5-ত লক্ষণবোৰ
বাঢ়ি যায় ষ্টেজ 5ত ইমানখিনি লক্ষণ হ'ব পাৰে যে বুকৰ লাংছত পানী জমা হৈ যাব পাৰে ৰাতি শোৱাত অসুবিধা হয় মানুহজন বহি থাকিব লগা হয় তেওঁলোকে কিছুমান বেজি ল'ব লগা হয় পেচাব হোৱাৰ কাৰণে পানীটো বাহিৰ কৰি দিয়াৰ কাৰণে কাৰণ কিডনীটো ইমানখিনি বিকল আমি জানো যে কিডনীৰ মেইন ফাংচনটো কি হয় কিডনীৰ মেইন ফাংচনটো হ'ল যে আমাৰ শৰীৰৰ পৰা পানী আৰু বেয়া বস্তুবোৰ ওলাই দিয়া কিন্তু যদি সেই ফিল্টাৰটো বেয়া হৈ যায় তো পানীবিলাক আমাৰ শৰীৰত জমা হ'ব আৰম্ভ হ'ব আৰু সেইকাৰণে কিডনী পেচেণ্টবোৰ ফুলি যায় ভৰি ফুলি যায় মুখমণ্ডলখন ফুলি যায় আৰু কেতিয়াবা ইমানখিনি পানী জমা হৈ যায় ভিতৰৰ অংগ প্ৰত্যংগবিলাকতো পানী জমা হ'ব আৰম্ভ কৰে পেটত পানী জমা হ'ব পাৰে বুকত পানী জমা হ'ব পাৰে হাওঁফাওঁত পানী জমা হ'ব পাৰে গতিকে সেইটোৱে কথা যে কিডনীটো পানীটো শৰীৰৰ পৰা ওলাই দিব পৰা নাই গতিকে শৰীৰত জমা হৈছে এতিয়া আহিব যে আমি কেনেকুৱা পৰীক্ষা কৰোঁ যদি কিডনী পেচেণ্ট এটা আমি ছাছপেক্ট কৰোঁ তেনেকুৱা লক্ষণ থাকে কি পৰীক্ষা কৰোঁ আমি কিডনী ফাংচন টেষ্টটো কৰাওঁ যেনেকৈ লিভাৰৰ কাৰণে আমি লিভাৰ ফাংচন টেষ্ট কৰাওঁ আমি থাইৰয়ডৰ কাৰণে থাইৰয়ড প্ৰফাইল কৰাওঁ চুগাৰ হৈছেনে চাবৰ কাৰণে আমি ব্লাড চুগাৰটো চাওঁ ৰেণ্ডম ব্লাড চুগাৰ বা আমি ফাষ্টিং ব্লাড চুগাৰ এনেকুৱা চাওঁ কিডনীৰ কাৰণে কিডনী ফাংচন টেষ্ট কৰোঁ য'ত আমি জেনেৰেলি ক্ৰিয়েটিনিন খুব ইম্পৰ্টেণ্ট এটা পৰীক্ষা যিটো সাধাৰণতে পুৰুষৰ ক্ষেত্ৰত 1.2লৈকে আমি নৰ্মেল ধৰোঁ আৰু মহিলাৰ ক্ষেত্ৰত 1.1লৈকে নৰ্মেল ধৰোঁ যদিও বা কিছুমান লেবৰেটৰী লৈ এই ৰেঞ্জটো বেলেগ বেলেগ হয় তথাপিও মই এভাৰেজ এটা কৈ দিছোঁ যে 1.2লৈকে জেনেৰেলি আমি নৰ্মেল ধৰোঁ আৰু পুৰুষৰ ক্ষেত্ৰত আৰু মহিলাৰ ক্ষেত্ৰত আমি 1.1লৈকে নৰ্মেল ধৰোঁ তাৰ বাহিৰে ব্লাড ইউৰিয়াটো চাওঁ ব্লাডত ইউৰিয়াৰ মাত্ৰাটো কিমান আছে ইউৰিক এচিডৰ মাত্ৰাটো চাওঁ ফছফেটৰ মাত্ৰাটো চাওঁ ছ'ডিয়াম পটেছিয়াম এইবিলাকৰ মাত্ৰাবিলাক চাওঁ আমাৰ যিটো কিডনীৰ যদি ছাছপেক্ট কৰোঁ তাৰ বাহিৰে দেখা গৈছে কিডনী যেতিয়া ৰোগ হয় তেওঁলোকৰ এটা হৰমনৰ মানে প্ৰব্লেমৰ কাৰণে এটা হৰমন কমি যোৱাৰ কাৰণে যিটো হৰমন কিডনীত বনে কিডনীটো বনাব নোৱাৰা হোৱাৰ কাৰণে তেজৰ পৰিমাণটো কমি যায় মেক্সিমাম আপুনি কিডনী ৰোগী দেখিব যিসকল ডায়েলিচিছ কৰি আছে তেওঁলোকক ব্লাডৰ দৰকাৰ হয় আৰু তেওঁলোকে ব্লাডৰ কাৰণে ইনজেকশ্যন ল'ব লগা হয় পেটত এটা হৰমনৰ ইনজেকশ্যন গতিকে আমি হিমোগ্ল'বিনটো চাব দিওঁ গতিকে এইখিনি মেইন পৰীক্ষা তাৰ বাহিৰে আমি আল্ট্ৰাচাউণ্ড এটা কৰিব দিওঁ কিডনীটো চাবৰ কাৰণে কেনেকুৱা হৈ আছে তো এই মেইন পৰীক্ষা এইকেইটা আমি জেনেৰেলি কিডনীৰ কাৰণে কৰোঁ আৰু খুব বেছি আমি কিবা ছাছপেক্ট কৰোঁ আমি পেচাবৰ পৰীক্ষা ইনফেকশ্যন ছাছপেক্ট কৰিলে পেচাবৰ পৰীক্ষা কৰিব দিওঁ আৰু পেচাবত প্ৰ'টিন গৈ আছে নেকি এলবুমিন গৈ আছে নেকি এইটো পৰীক্ষা আমি কৰিব দিওঁ এইকেইটা হ'ল পৰীক্ষা এতিয়া আহিল যে ট্ৰিটমেণ্টটো এগেইন ডিপেণ্ড কৰে আপুনি কোনটো ষ্টেজত আছে ষ্টেজ 1, 2 এনেকুৱা ষ্টেজবিলাকত জেনেৰেলি খুব বেছি একো বেলেগ কিডনী ৰিলেটেড ট্ৰিটমেণ্টৰ একো দৰকাৰ নহয় যদি আপুনি ষ্টেজ 1 আৰু 2ত থাকে য'ত জেনেৰেলি একো লক্ষণ নাথাকে তাত আপোনাৰ বিশেষ ধৰণৰ ট্ৰিটমেণ্টৰ দৰকাৰ নহয় তাত জাষ্ট আপুনি যদি কিবা বেমাৰত ভুগি আছে ছাপ'জ আপোনাৰ ডায়েবেটিছ আছে আমি ডায়েবেটিছটো কণ্ট্ৰল কৰিব লাগিব আপোনাৰ যদি প্ৰেছাৰ আছে আপুনি প্ৰেছাৰটো কণ্ট্ৰল কৰিব লাগিব আপোনাৰ যদি কলেষ্ট্ৰল আছে কলেষ্ট্ৰলৰ মেডিচিন খাব লাগিব কিন্তু ডাইৰেক্টলি কিডনীৰ কাৰণে ইমান মেডিচিন খাবলগীয়া আচলতে একো নাথাকে ষ্টেজ 3, 4 এনেকুৱা য'ত আপোনাৰ লাহে লাহে ভৰি ফুলা বা পেচাবটো কম হ'ব আৰম্ভ কৰে তেতিয়া আপোনাক পেচাব হোৱা দৰৱ কিছুমান তেওঁলোকে দিব আপোনাৰ বিভিন্ন ধৰণৰ আমি ডায়েবেটিক বুলি কওঁ সেইবিলাক খালে আপোনাৰ পেচাব বেছিকৈ হয় তো পেচাব হোৱা দৰৱ আপোনাক দিব তেজ কমি যোৱাৰ কাৰণে আপোনাক আইৰণ টেবলেট দিব কিডনী পেচেণ্টসকলৰ ভিটামিন ডি আৰু কেলছিয়ামৰ অভাৱ হয় সেইকাৰণে কেলছিয়াম টেবলেট আৰু ভিটামিন ডি আপোনালোকক দিব খাব ল'ব নোৱাৰে দুৰ্বল হৈ কাৰণে মাল্টিভিটামিন এটা আপোনালোকক দিয়া হ'ব শৰীৰত এচিডৰ মাত্ৰাটো বাঢ়ি যায় আমাৰ তেজত এচিডৰ মাত্ৰাটো বাঢ়ি যায় তাৰ কাৰণে আপোনাক এচিডটো কমাই ৰাখিবৰ কাৰণে আপোনাক বাইকাৰ্বনেট টেবলেট আপোনাক দিব পাৰে ডক্টৰে আৰু ফছফেটৰ মাত্ৰাটো বাঢ়ি যোৱাৰ কাৰণে ফছফেট বাইণ্ডাৰ দিব পাৰে কাৰণ কিডনী ৰোগীয়ে দুটা কথা খুব গুৰুত্বপূৰ্ণ মই আহিম যেতিয়া খোৱাৰ কথা মই ক'ম ফছফেট আৰু পটেছিয়াম কিডনীৰ যেতিয়া বিকল হয় বা দুৰ্বল হয় আমাৰ শৰীৰৰ পৰা ফছফেট আৰু পটেছিয়ামটো ভালদৰে ওলাই যাব নোৱাৰে সেইকাৰণে আমি তাৰ কাৰণে দৰৱ দিবলগীয়া হয় আৰু সেইবিলাক বস্তু আমি বাদ দিবলগীয়া হয় যিবিলাক বস্তু আচলতে ফছফেট আৰু পটেছিয়াম বেছিকৈ থাকে খুব দৰকাৰী কথা এইখিনি চবতকৈ ইম্পৰ্টেণ্ট কথা এতিয়া মই ডায়েটলৈকে আহিম এতিয়া আহক যে আমি কি বস্তু খাম আৰু কি বস্তু আমি এভইড কৰিম খুব ভালকৈ শুনিব আৰু পাৰিলে প্লিজ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব প্ৰথম কথাটো হ'ল নিমখৰ মাত্ৰা ছ'ডিয়াম অৰ্থাৎ নিমখ যিমান পাৰে আমি কিডনী পেচেণ্টক কমাই খাব কওঁ আমি এভাৰেজ এজন মানুহে 5 গ্ৰামতকৈ কম নিমখ খাব লাগে কিডনী ৰোগ যদি হয় আমি 2 গ্ৰামতকৈ কম খাব দিওঁ মানে গোটেই দিনটোত আধা চামুচতকৈও কম নিমখ তেওঁলোকে খাব লাগে গোটেই যিমানখিনি বস্তু তেওঁলোকে খায় খুব দৰকাৰী আৰু এক্সট্ৰা যিবিলাক নিমখ থকা বস্তু যে আমি ক'ব নোৱাৰাকৈ আমি আচাৰ পাপৰ চচ বা পেকেটত থকা বস্তু বা ৰেষ্টুৰেণ্টৰ বস্তু ফাষ্ট ফুড এইবিলাকত খুব বেছি নিমখ থাকে
এইবিলাক বস্তু তেওঁলোকক খাব দিয়া নহয়। গতিকে নিমখৰ মাত্ৰাটো কমাব লাগে। নিমখ বেছি হ'লে শৰীৰে আৰু বেছি পানী টানি ল'ব আৰু মানুহজন বেছি ফুলি যাব আৰু কিডনীৰ ৰোগীসকলৰ অলৰেডি BP বেছি থাকে সদায়। মনত ৰাখিব, সদায় যেতিয়া কিডনী প্ৰব্লেম হয় প্ৰেছাৰত 3-4টাকৈ দৰৱ খাব লগা হয় তেওঁলোকে যেতিয়া কিডনী ফেইলিয়াৰ হয়। গতিকে সেইটো কাৰণতো আল্টিমেটলি নিমখটো কমকৈ খাব লাগে। অকল যে কিডনী বুলি নহয়, প্ৰেছাৰটো কমাবৰ কাৰণে। গতিকে নিমখটো খুব বেয়া কিডনীৰ প্ৰব্লেমৰ কাৰণে। নেক্সট আহিছে যে পটেছিয়াম থকা বস্তু। মই কৈছোঁ যে কিডনী পেচেণ্টসকলৰ পটেছিয়ামৰ মাত্ৰাটো, এটা পটেছিয়াম এনেকুৱা এটা খনিজ পদাৰ্থ আমাৰ শৰীৰত থাকে যিটো বস্তুৰ পৰিমাণটো নিয়ন্ত্ৰণত থাকিব লাগে, নহ'লে বিভিন্ন প্ৰব্লেম হ'ব পাৰে। আমাৰ হাৰ্টৰ প্ৰব্লেম হ'ব পাৰে, নাৰ্ভৰ প্ৰব্লেম হ'ব পাৰে। চ' পটেছিয়ামৰ মাত্ৰাটো নিয়ন্ত্ৰণ কিডনীয়ে কৰে, আৰু কিডনীটো যদি বিকল হয় তেতিয়া পটেছিয়ামটো আমাৰ শৰীৰত বাঢ়ি যায়, কাৰণ শৰীৰৰ পৰা সি ওলাই যাব নোৱাৰে। সেইকাৰণে পটেছিয়াম থকা বস্তু যেনে কল, ভালকৈ শুনি ল'ব, কল, কমলা টেঙা, আমাৰ বিলাহী, গাজৰ, ব্ৰকলি আৰু আলু, এইকেইটা বস্তু খুব বেছি পটেছিয়াম থকা বস্তু। এইবিলাক বস্তু যিমান পাৰে কমাই খাব লাগে, স্পেচিয়েলি যিকেইটা পিছৰ ষ্টেজৰ। মই যে কৈছোঁ যে 5টা ষ্টেজ থাকে আৰু 5টা ষ্টেজৰ ইমানখিনি খাদ্য ৰেষ্ট্ৰিকশ্যন নাথাকে। যিমানে ষ্টেজটো আগবাঢ়ি যায়, যিমানে আপোনাৰ কিডনীটো বিকল হৈ যায়, সিমানে আপোনাৰ এইবিলাক খোৱাৰ মাত্ৰাটো আপুনি কমাই আনিব লাগিব। এই ভিডিঅ'টোৰ পৰা বুজিব লগা সেইটোৱে, এনেকুৱা নহয় যে চবেই এইখিনি খোৱা বাদ দিব লাগিব। যিখিনি প্ৰথম ষ্টেজত আছে তেওঁলোকে হয়তো কেতিয়াবা খাব পাৰিব, কিন্তু শেষৰ ষ্টেজত যিখিনি ষ্টেজ 5ত আছে, CKD ষ্টেজ 5 বা যিসকল লোক অলৰেডি ডায়েলিচিছ ষ্টাৰ্ট কৰিব বুলি ডক্টৰে কৈছে, তেওঁলোকে এইবিলাক বস্তুৰ মাত্ৰাটো বহুতখিনি কমাই দিব লাগে। মানে মনত ৰাখিব, মই যিখিনি খোৱা বস্তুৰ কথা কৈছোঁ ষ্টেজ ৱাইজ সেইটো আৰু বাঢ়ি যাব। মানে প্ৰথম ষ্টেজত অকণমান হ'লেও খাব পাৰিব, আৰু যিমান ষ্টেজ বাঢ়িব কমাই যাব লাগিব। তো কল, কমলা টেঙা, বিলাহী, আলু, গাজৰ আৰু ব্ৰকলি, এইবিলাক প্ৰায় কমাই খাব লাগে। এইটো পটেছিয়ামৰ কাৰণে। দেন ফচফেট, মই কৈছোঁ যে ফচফেট থকা বস্তু খাব নালাগে। ফচফেট আমাৰ শৰীৰৰ পৰা কিডনীৰে ওলাই যায়। কিডনী যদি আমাৰ দুৰ্বল হয়, আমাৰ ফচফেট শৰীৰত জমা হ'ব আৰম্ভ কৰিব, আৰু ফচফেটো আমাৰ শৰীৰত বিভিন্ন ধৰণৰ আচলতে বিষক্ৰিয়া কৰিব পাৰে। ফচফেট থকা বস্তুবোৰ কেনেকুৱা? এটা হ'ল মাংস, স্পেচিয়েলি ৰেড মিট, জন্তুৰ মাংস। গাখীৰৰ বস্তু, খুব বেছি গাখীৰৰ বস্তু খোৱাটো বেয়া। কিডনী যদি লেটাৰ ষ্টেজত, বাকী মানে পিছৰ ষ্টেজকেইটাত থাকে পেচেণ্টটো, গাখীৰৰ বস্তুবিলাকত বেয়া। তো তেওঁলোকে অলপ কেতিয়াবা দৈ খাব পাৰে, কিন্তু গাখীৰৰ বাকী বস্তুবোৰ খুব ঘনাই খোৱাটো বেয়া। তাৰপিছত আপোনাৰ আছে যে এই যিটো আমি ক'ল্ড ড্ৰিংকছ জাতীয় বস্তু, এই ক'ল্ড ড্ৰিংকছ জাতীয় বস্তুবিলাকত ফচফেট বহুত বেছি থাকে। অ'টছ আৰু আটা, যদি আমি কওঁ অ'টছ আৰু আটা আমাৰ কাৰণে বহুত ভাল, অ'টছ, আটা বা আমাৰ মাহ, বুট, এনেকুৱা জাতীয় বস্তুখিনিত, বুট মাহ জাতীয় বস্তুখিনিত ফচফেট থাকে। তো এইবিলাক বস্তু অলপ কমাই খাব দিয়ে। আমি তেওঁলোকক প্লেইন আমি বগা ভাতটোৱে খাব দিওঁ, প্লেইন ৰাইচটো খাব দিওঁ, কাৰণ বুট, মাহ, ৰাজমাহ এনেকুৱা বস্তুবিলাকত, লগতে আপোনাৰ অ'টছ বা আটা এনেকুৱা বস্তুবিলাকত ফচফেট বেছি থাকে। গতিকে যদি আপোনাৰ দেখিছে শৰীৰত, কাৰণ ডক্টৰে মাজে মাজে টেষ্ট কৰাই থাকিব, যদি ফচফেট লেভেল বেছি পায় আপোনাক মেডিচিনো দিব, আৰু ডক্টৰে আপোনাক এডভাইচ কৰিব যে আপুনি এইখিনি বস্তু অলপ কমাই খাওক। তাৰপিছত আছে প্ৰটিন জাতীয় বস্তু। চাওক, এগেইন প্ৰটিনৰ কথাটো এনেকুৱা, যদি আপুনি প্ৰথম ষ্টেজত আছে, প্ৰথম ফাৰ্ষ্ট আৰু ছেকেণ্ড ষ্টেজত আছে, তেতিয়া আপুনি প্ৰটিনৰ কাৰণে কণী খাব পাৰে, কণীৰ বগাটো খাব পাৰে, মাছ খাব পাৰে, কেতিয়াবা গাখীৰ এইবিলাকো খাব পাৰে, আৰু কেতিয়াবা চিকেনো খাব পাৰে, কোনো প্ৰব্লেম নাই। কিন্তু যিমান আপোনাৰ ষ্টেজটো আগবাঢ়ি যাব, আপুনি প্ৰটিনৰ মাত্ৰাটো কমাব লাগিব। এইটো খুব ইম্পৰ্টেণ্ট। আৰু প্ৰটিনৰ মাত্ৰাটো কিমান খাব লাগিব সেই বস্তুটো আপোনাৰ ষ্টেজৰ ওপৰত, আপোনাৰ ক্ৰিয়েটিনিন লেভেলৰ ওপৰত, আৰু আপুনি ডায়েলিচিছ কৰি আছে নে নাই, এই গোটেইকেইটা বস্তুৰ ওপৰত নিৰ্ভৰ কৰি ডক্টৰে আপোনাক জনাই দিব যে আপুনি সপ্তাহত যদি মাছ খায়, আপুনি মাছ কিমান খাব পাৰিব, যে 50 গ্ৰাম, 75 গ্ৰাম, সপ্তাহত কিমান মাছ খাব পাৰিব, এইটো আপোনাক জনাই দিব। চবতকৈ ইম্পৰ্টেণ্ট কথা। নেক্সট আছে পানী। পানী জেনেৰেলি আমি প্ৰথম 2টা ষ্টেজত আমি কমাব নিদিওঁ, কিন্তু যেতিয়া পেচেণ্টটো ফুলা আৰম্ভ কৰে, যদি মানে ভৰি হাত ফুলা আৰম্ভ কৰে, শৰীৰত এক্সট্ৰা পানী জমা হ'ব আৰম্ভ কৰে, তেতিয়া লাহে লাহে আমি পানী কমকৈ খাব দিওঁ। স্পেচিয়েলি যেতিয়া কিডনী ফাংচন 30%তকৈ কমি যায়, মানে 30%তকৈ কিডনীটো কম কাম কৰি থাকে, অৰ্থাৎ ষ্টেজ 4, আৰু 15%তকৈ যেতিয়া কম কাম কৰি থাকে, যিটো আমি ফাইনেল ষ্টেজ, আমি ষ্টেজ 5 বুলি কওঁ, এই দুটাত আমি পানীটো অকণমান কমকৈ খাব দিওঁ, যদি তেওঁলোকৰ ভৰি হাত এইবিলাক ফুলিছে বা চকুৰ পতা এইবিলাক ফুলিছে। তো এইখিনি খুব দৰকাৰী কথা, মই ভালকৈ আপোনালোকক জনালোঁ। বাকী ফাইনেল ডায়েট লিষ্টখন, এইটো মই এটা ষ্ট্ৰাকচাৰ দিলোঁ। বাকী ইণ্ডিভিজুৱেল অনুযায়ী, কাৰণ প্ৰতিজনৰ ষ্টেজ বেলেগ বেলেগ হ'ব, প্ৰতিজনৰ কাৰোবাৰ ডায়েবেটিছ থাকিব, কাৰোবাৰ প্ৰেছাৰ থাকিব, তো সেইমতে আপুনি এখন ডায়েট চাৰ্ট বনাব লাগিব। মই এটা বেছিক ষ্ট্ৰাকচাৰ দিলোঁ। তথাপিও মই এই 5টা বস্তুৰ কথা ক'লোঁ, যিকেইটাত খোৱাত আমি মানে অলপ সাৱধান হ'ব লাগে। এটা হ'ল ছ'ডিয়াম, বেছিকৈ নিমখজাতীয় বস্তু, বেছিকৈ পটেছিয়াম থকা বস্তু,
বেছিকৈ ফছফেট থকা বস্তু যিটো মই অলৰেডি ভিডিঅ'ত ক'লোঁ, প্ৰ'টিন আৰু পানীৰ পৰিমাণ। গতিকে আশা কৰোঁ ভিডিঅ'টো ভাল পাইছে আৰু আপোনালোকে নিজৰ ডক্টৰ মেডিচিনৰ বা নেফ্ৰলজিষ্টৰ এডভাইচটো ভালকৈ ল'ব আৰু তেওঁলোকৰ মতে আপুনি টেষ্টবোৰ কৰিব আৰু তেওঁলোকে দিয়া মেডিচিনখিনি মই আগতে যিখিনি কৈছোঁ সেইখিনি খাই থাকিব, নিশ্চয় ভাল পাব। ধন্যবাদ।